Hello students, তো আজিৰ ক্লাছত আমি বুজিম যে CMS আৰু কোডিং আসলে কি হয়। এতিয়া আমি যেটো ওয়েবসাইট বনাব যাই আছো তাত কোডিংৰ প্ৰয়োজন আছে নেকি? বহুতে ডাউট কৰি আছে। কোডিং জানিব লাগিব, বহুত কিবা কিনি জানিব লাগিব, তাৰ পিছত এটা ওয়েবসাইট হ'ব, বহুত হাৰ্ড কাম। সো তাৰ বিষয়ে আজি এই গোটেই ভিডিওটোত আমি কনসেপ্টটো ক্লিয়াৰ কৰিম। আসলে আমি CMS ত কেনেকৈ এটা ওয়েবসাইট বনাব লাগে। প্ৰথমতেটো যিবিলাকে আমাৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো লাইক, সাবস্ক্রাইব আৰু যিবিলাকৰ প্ৰয়োজন বুলি ভাবে সিহঁতৰ শেয়াৰ কৰিবলৈ নাপাহৰিব। এটা CMS আৰু কোডিং আসলে কি হয়? প্ৰথমতে আমি জানো যে কিছুমান HTML বুলি কওঁ, CSS বুলি কওঁ। HTML লিখাত কেনেকুৱা? HTML বিলাক যদি কওঁ তাৰ বিষয়ে আমি অকমান আৰু বেলেগ নলেজ থাকিব লাগিব। CMS ৰ অকমান বেলেগ নলেজ থাকিব লাগিব। সো CMS মানে হৈছে আমি যদি এক কথাত ক'বলৈ যাওঁ সেইটো হৈছে কন্টেন্ট মেনেজমেন্ট সিস্টেম। তাত কিছুমান ব্লগ থাকিব, কিছুমান পোষ্ট থাকিব, সেইবিলাক আমি মেনেজ কৰি এটা ওয়েবসাইট বনাব পাৰো আৰু সেই প্ৰসেছটোক আমি CMS বুলি কওঁ। সো HTML বুলি কোৱাৰ লগে লগে আমাৰ মনত এনেকুৱা ধৰণৰ কিছুমান খেলে যে আমি এনেকৈ HTML লিখিব লাগিব, য'ত হেড থাকিব, টাইটেল থাকিব, টাইটেলৰ ভিতৰত আমি এনেকৈ টাইটেলবিলাক দিব লাগিব। তাৰপিছত আমাৰ কিছু বডি থাকিব, বডিৰ ভিতৰত এনেকৈ লিখিব লাগিব। কিন্তু আমি যেটো ওয়েবসাইটৰ কথা কৈ আছো তাত এইবিলাক আমি একো লিখিব নালাগে, এইবিলাক একো জানিব নালাগে। কিয় জানিলে ভাল? যিবিলাকে অকমান যদি HTML জানে, কিছু যদি CMS জানে, অকমান CSS জানে, তেতিয়াহ'লে কি হ'ব? কাস্টমাইজ কৰি আমি অকমান নিজৰ ওয়েবসাইটত দুই এটা বস্তু আমি চেঞ্জ কৰিব পাৰো। কিন্তু নাজানিলেও, একদম যদি নাজানে তথাপিও কোনো প্ৰবলেম নাই। এইবিলাক কোডিং জানিব নালাগে বা HTML জানিব নালাগে আমি এই CMS ত ওয়েবসাইট এটা বনাওঁতে। সো ডাউট ক্লিয়াৰ হৈ গ'ল একদম। যিবিলাকে ভাবি আছিলে, ভয় খাই আছিলে যে ওয়েবসাইট ডিজাইনিং ক্লাছ হ'ব, তাৰ পিছত আমি HTML জানিব লাগিব, CSS জানিব লাগিব আৰু বহুত কিবা কিনি প্ৰগ্ৰামিং লেংগুৱেজ জানিব লাগিব। কিন্তু এই বস্তুটো একদম ক্লিয়াৰ কৰি দিলোঁ। এইবিলাক বিশেষকৈ HTML হওক বা এনেকুৱা ধৰণৰ CSS হওক আমি জানিব নালাগে। অৰিজিনেলি CSS কেনেকৈ কাম কৰে আমি যদি চাওঁ, এইটো এটা কালাৰ দিয়া আছে, ঠিক আছে? এইটো অৰেঞ্জ কালাৰ দিয়া আছে। যদিবা মই ইয়াতে ৰেড লিখিছোঁ, এনেকৈ কিছুমান টেক্সট লিখা হয়। সো এই বেকএণ্ডত এইবিলাক যদি আমি টেক্সট লিখোঁ, যদি আমি কোড কৰোঁ যে আমি CSS ত কি কোড কৰাৰ পিছত এইবিলাক কালাৰবিলাক আমি চেঞ্জ কৰিব পাৰোঁ, এইটো হৈছে একচুৱেলি CSSৰ কাম। কিন্তু যিবিলাক কণ্টেণ্ট মেনেজমেণ্ট ছিষ্টেম হয় তাৰ ভিতৰত অলৰেডি কিছুমান কালাৰ দিয়াই থাকে, এইবিলাক আমি লিখিব নালাগে, অলৰেডি এইবিলাক কোৱাই থাকে। অৰ্থাৎ CSS আমাক অলৰেডি তাত টেমপ্লেটছবিলাকো দিয়াই থাকে। সো আমি টেমপ্লেটছবিলাক চেঞ্জ কৰি এইবিলাক আমাৰ ৱেবছাইটবিলাক বনাব পাৰোঁ। সো বহুত ইজি প্ৰচেছ। তাৰ কাৰণে আমি CMSৰ ব্যৱহাৰবিলাক জানিব লাগিব। এই CMS বুলি ক'লে আগতে ক'লোৱে মই কণ্টেণ্ট মেনেজমেণ্ট ছিষ্টেম। তাৰ ভিতৰত কি পৰে? ৱৰ্ডপ্ৰেছ যিটো আমি বনাম, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে, যেনেকৈ জুমলা, ড্ৰুপাল, তাৰপিছত ই-কমাৰ্চ অৱশ্যে ৱৰ্ডপ্ৰেছৰ এটা পাৰ্ট হয়। ই-কমাৰ্চত আমি বিশেষকৈ ই-কমাৰ্চত বিজনেছবিলাক কৰাৰ কাৰণে ই-কমাৰ্চ ব্যৱহাৰ কৰোঁ। তাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু উইক্স ঠিক একেধৰণে বহুতে হয়তো এতিয়া উইক্সৰ ব্যৱহাৰ কৰে। কিন্তু এই গোটেইকেইটা CMSৰ ভিতৰত আমি যদি চাওঁ তুলনা কৰি, ৱৰ্ল্ডৰ মেক্সিমাম 40% ৱেবছাইট কিন্তু ৱৰ্ডপ্ৰেছতে ব্যৱহাৰ কৰি বনাইছে। এই 40% যে ক'লোঁ, এইটো মাজে মাজে চেঞ্জ হৈ থাকে, কেতিয়াবা 30 হয়, কেতিয়াবা 40 হয়, কেতিয়াবা আনকি 50লৈকে পায়। কিয়? এইটো আচলতে ইউজাৰ্ছৰ ওপৰত কথা কৰে, ইউজাৰ্ছৰ ওপৰত ডিপেণ্ড কৰে যে কিমান মানুহে ব্যৱহাৰ কৰি আছে। সো এই গোটেইবিলাক CMSৰ ভিতৰত বেষ্ট যদি কোৱা হয় তেতিয়াহ'লে ৱৰ্ডপ্ৰেছত আমি ব্লগ বনাব পাৰোঁ, ৱেবছাইট বনাব পাৰোঁ, এভৰিথিং ই-কমাৰ্চ এনকৈ ৱেবছাইট বনাব পাৰোঁ, গোটেইবিলাক বনাব পাৰোঁ। আৰু সেইকাৰণে আমাৰ গোটেই কোৰ্চটো বিশেষকৈ ৱৰ্ডপ্ৰেছক লৈ হৈছে। আৰু আজিৰ পৰা চিন্তা কৰিবলগীয়া সেইকাৰণে নাই যে আমি যে কোডিং জানিব লাগিব, কিবা কিনি HTML জানিব লাগিব। যদি জানে তথাপি ভাল কথা, নাজানেও যদি একদম, তেতিয়াহ'লে আমি এটা ভাল ৱেবছাইট বনাব পাৰিম। এতিয়া ৱৰ্ডপ্ৰেছৰ ভিতৰত আমি কেনেকৈ এটা ভিতৰৰ ইণ্টাৰফেচটো কেনেকুৱা দেখে, বহুতে হয়তো জানিব বিচাৰে যে ৱৰ্ডপ্ৰেছৰ ইণ্টাৰফেচটো এনেকুৱা, ভিতৰত ৱেবছাইটটো কেনেকৈ লগ ইন কৰে, কেনেকৈ আমি ৱেবছাইটৰ ভিতৰত কাম কৰিম, তাৰ বিষয়ে চাওঁ। সো ৱৰ্ডপ্ৰেছৰ ভিতৰত আমি যেতিয়া চাম, আমাৰ চাপ'জ ধৰি লোৱা হ'ল আমাৰ এটা ৱেবছাইট আছে www.xyz.com WP admin। এনেকৈ আমি যিকোনো ৱেবছাইটৰ পিছপিনে WP admin বুলি লগাই দিব লাগিব। তাৰপিছত এনেকৈ আমাক ইউজাৰ ID আৰু পাছৱাৰ্ড বিচাৰিব। আমি এইবিলাক প্ৰচেছ আহি পোৱালৈকে আমি গোটেইখিনি শিকিম। আজিৰ ক্লাছটো বিশেষকৈ মই কৈছোঁ যিবিলাকে কোডিং লাগিব নেকি সেইবিলাকৰ কাৰণে কৈছোঁ। কোডিং আচলতে নালাগে। আমি এইখিনি প্ৰচেছ কেনেকৈ পাওঁ অলপ আহিবলগীয়া ক্লাছবিলাকত আমি কৰিম। সো আমাৰ এনেকৈ দিয়াৰ পিছত এনেকৈ ইয়াতে আহিব কি ইউজাৰ নেম, পাছৱাৰ্ড দিব পাৰিব। তাৰপিছত যেতিয়া আমি খুলিম তাৰ ভিতৰত এনেকৈ আমাৰ ডেছবৰ্ডটো খুলিব, য'ত ইণ্টাৰফেচত আমাৰ বহুত পষ্ট থাকিব, মিডিয়া থাকিব, ইমেজ থাকিব, তাৰপিছত আমাৰ পেজ থাকিব, কমেণ্টছ থাকিব, প্ৰজেক্টছ থাকিব, এনেকৈ বিভিন্ন ধৰণৰ প্ৰজেক্টটো খুলিব। প্ৰজেক্টটো খোলাৰ লগে লগে তাৰ ভিতৰত এনেকুৱা দেখিব।
আমি ভিতৰত এনেকৈ চাব পাৰিম ইয়াত আমি পোষ্ট ক্ৰিয়েট কৰিব পাৰিম যিবিলাকে ব্লগ বিচাৰে ৰেগুলাৰ ব্লগ লিখিব বিচাৰে তেতিয়াহ'লে ইয়াতে পোষ্টত আমি পোষ্ট ক্ৰিয়েট কৰিম মিডিয়া য'ত আমি ইমেজবিলাক থ'ম PDF ফাইল থ'ম তাৰ ভিতৰত আমি থৈ দিম তাৰপিছত যিবিলাক আমি মেনু বাৰত দেখা পাওঁ ৱেবছাইট এটা যে যদি আমি হোম পেজত কিছুমান আমি বনাবলগীয়া হয় কেনেকৈ আমি এড্ৰেছ কণ্টেক্ট আছ এইবিলাক বনাবলগীয়া হয় তেতিয়াহ'লে আমি পেজত যাই কেনে এইবিলাক কৰিম চ' আহিবলগীয়া ভিডিঅ'বিলাকত আমি সম্পূৰ্ণ ডিটেইলছ আমি এই প্ৰচেছলৈকে আমি আহিম চ' এইটো হৈছে কিছুমান প্লাগিনছে কাম কৰে তাত ইমান যে হেল্প কৰে কেনেকৈ কিছুমান প্লাগিনছ থাকে আৰু প্লাগিনছে কেনেকৈ কাম কৰে তাৰ বিষয়ে আমি ভালদৰে চাম প্লাগিনবিলাক এনেকৈ থাকিব কণ্টেক্ট ফৰ্ম যদি আমাক কণ্টেক্ট ফৰ্ম এখন দিবলগীয়া হয় ৱেবছাইটত বহুত চিন্তা কৰিব নালাগে এইবিলাক আমি ডাউটবিলাক ক্লিয়াৰ কৰিম প্লাগিন কি হয় তাৰ বিষয়ে ভালদৰে বনাম আজি থুলমূলভাৱে জনাব বিচাৰিছোঁ যে আমি কেনেকৈ উইদাউট কোডিং আমি ৱৰ্ডপ্ৰেছত ৱেবছাইটটো বনাম তাৰ প্লাগিনছবিলাক আমি ডাউনলোড কৰি ল'ব লাগিব প্লাগিনছত আমি কাম কৰিব লাগিব তাৰপিছত আমাৰ SEO কৰিব লাগিব SEO কি হয় তাৰ বিষয়ে আমি আলোচনা কৰিম এইবিলাক হৈছে এডভান্স লেভেলৰ যেতিয়া আমি ব্লগ কৰিম তেতিয়া আমি এই SEO বিলাকৰ কথা আলোচনা কৰিম কিন্তু তাৰ আগতে আমি ৱেবছাইটটো বনাই ল'ব লাগিব এতিয়া যদি চাওঁ ইয়াতে মই কৈছিলোঁ যে থিম বহুত ইম্পৰ্টেণ্ট ৱেবছাইটত আমাৰ কেনেকুৱা দেখা হ'ব যদি এনেকুৱা ধৰণৰ আমাক এটা ৱেবছাইট লাগে মেগাজিনছ টাইপৰ তেতিয়াহ'লে অলৰেডি তাত কিছুমান HTML CSS কৰা থিম পাই যাম আৰু সেইবিলাক আমি কাষ্টমাইজ কৰি নিজৰ ৱেবছাইট হিচাপত ল'ম য'ত আমাৰ নিজৰ নাম তাৰপিছত তাৰ টাইটেল টেগলাইন আমি নিজৰ দি দিম তাক আমি কি কাষ্টমাইজ কৰিব পাৰোঁ মেক্সিমাম কাষ্টমাইজ কৰিব পাৰোঁ সেনেকুৱা পাৰফেক্ট আমি কিছুমান থিম লৈ ল'ম আৰু থিমবিলাক কাষ্টমাইজ কৰি আমাৰ নিজৰ ৱেবছাইট বনাই ল'ম চ' এইখিনি তাত সুবিধা পোৱা যায় বিশেষকৈ CMSৰ সেইটো এটা সুবিধা আৰু বিশেষকৈ ইয়াতে কাৰণ আমি কোডিং জানিব নালাগে সেইকাৰণে ইনষ্টেণ্টলি অন্তত মানে কিমান কম আৰু 4 ঘণ্টা 5 ঘণ্টাৰ ভিতৰত আমি ৱেবছাইট বনাই দিব পাৰোঁ চ' থিমৰ বিষয়ে ক'লোৱে চ' এনেকুৱা ধৰণৰ আমি মেকানিজম কিছুমান ৱেবছাইট বনাম চ' আজিৰ যিটো ক্লাছ আমি এই ক্লাছত আমি বুজি পালোঁ যে মেইনলি আমি যিটো ৱৰ্ডপ্ৰেছৰ ৱেবছাইট বনাম তাত কোনো ধৰণৰ কোডিং কোনো ধৰণৰ আমাক HTML CSS জনাৰ প্ৰয়োজন নাই য'ত আমি থিম ল'ম আৰু থিমবিলাক কাষ্টমাইজ কৰি আমি ৱেবছাইট ই-কমাৰ্চ ৱেবছাইট জিম ৱেবছাইট অফিচৰ নিজৰ বিজনেছৰ ৱেবছাইট আমি বনাব পাৰিম চ' বেষ্ট অফ লাক ক্লাছবিলাক ভালদৰে কৰি যোৱা ৰেছপন্স দিবা কমেণ্ট কৰিবা কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত ক'লে হ'ল মই নতুন ভিডিঅ' বনাই সেইবিলাক ডাউটবিলাক ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম আৰু তথাপি যদি বুজি নোপোৱা তেতিয়াহ'লে ইনষ্টাগ্ৰামত ডাইৰেক্ট মেছেজ কৰিলে চ' আজিৰ ক্লাছত ইমানখিনিয়ে আহিবলগীয়া ক্লাছবিলাকত আৰু নতুন টপিকৰ বিষয়ে শিকিম ধন্যবাদ